হয় নমস্কাৰ মই আজি সংবাদ মাধ্যমক মই এটা কথা জনাব ওলাইছিলো যোৱা 22 তাৰিখে ঔগুৰি গাঁৱৰ বুবুলালিয়ে আমাৰ মহেশ্বৰ বসুমতাৰী ছাৰক যেটো এটা আমাৰ ব্লেম খানিছে এই ব্লেম খানা হেৰিটো আমি সম্পূৰ্ণ এইটো ভিত্তিহীন বুলি ক'ব বিচাৰিছো যোৱা আমাৰ 21 তাৰিখে এখন আমাৰ সুপা কমিটি হৈছিল তাত আপোনালোকক দেখাই দিছো এইটো 21 তাৰিখে সুপা কমিটি এখন হৈছিল এই সুপা কমিটিত আমি তেখেতে কৈছে যে তেখেতৰ সুপা কমিটিটো তেখেতৰ নাম ইয়াত অন্তৰ্ভুক্ত থকা বুলি কৈছে তেখেতে কথাৰ কবা জানা না গাঁও সভা হোৱা বুলি কৈছে আমি কোনো ৰাজনীতিক দলত এতিয়া বৰ্তমান আমাৰ সৰকাৰ কোনো নাই আমি গাঁও সভা পাতিব পৰা আমাৰ বৰ্তমান ক্ষমতা নাই কিন্তু আমাৰ সুপা কমিটিটো যেটো সুপা কমিটি পাতিছিল সুপা কমিটিত আমাৰ গোটেই ৰাইজৰ মানুহ তাত আছিল আৰু তেখেতৰ নামটো আমি পেনেলিষ্টত থাকা বুলি কৈছে এইখন পেনেলিষ্ট আপোনালোকে চাই লওক ৰাইজ কৰি দিছো তেখেতৰ পেনেলিষ্টত কোনো নাম নাই এটো সম্পূৰ্ণভাৱে তেখেতে ব্লেম খানিছে ব্লেম খানি ফেলে আমাৰ মহেশ্বৰ বসুমতাৰী ছাৰৰ ওপৰত আৰু যেটো কথা কৈছে তেখেতে বুবুলালি ঔগুৰি গাঁৱৰ বুবুলালি যে তেখেতে ফোন যোগে যে তেখেতৰ এই পেনেলিষ্টত নাম থাকাৰ পিছত ছাৰক ফোন কৰি ফেলে কোৱাৰ পিছত তেখেত ছাৰক যেটো মিছবিহেভ কৰা বুলি কৈছে এটো সম্পূৰ্ণভাৱে ভিত্তিহীন কিন্তু মই জানাত ছাৰক তেখেতে আমাৰ বেলেগ প্ৰাইমাৰী পৰাই কেইজনমান লৰা গৈছিল ছাৰৰ ঘৰত যোৱাৰ পিছত তেখেতেও গৈছিল তেখেতে একবাৰ উঠে একবাৰ বহে ছাৰে সেইজন লৰাৰ লগত কথা পাতি আছিল ছাৰে ভাবিছে এইজন লৰাৰ লগত কোনোদিনে মই কথা পাতি পোৱা নাই বহি পোৱা নাই একো হেৰি কৰি পোৱা নাই ছাৰে ভাবিছে তেখেত সকলৰ লগত অহা বুলি ফেলে ভাবিছে কিন্তু সেই কথাটো তেখেতে উঠি ফেলে যাই ফেলে ছাৰক ফোন কৰি ফেলে মিছবিহেভ কৰি ফেলে ছাৰক কৈছে কি আপুনি মোক গুৰুত্ব দিয়া নাই মই ভুৱনেশ্বৰ কলিতাক জয় কৰা মানুহ মই থানেশ্বৰ বৰক জয় কৰা মানুহ এটা সময়ত গতিকে আপুনি মোক কোনো গুৰুত্ব দিয়া নাই এই কথাটো কোনো মহেশ্বৰ বসুমতাৰী ছাৰক তেখেতে কৈছে কিন্তু তেখেতে মই জানাত সম্পূৰ্ণ দলৰ লগত কোনো নেমচু পাৰ্টিৰ লগত আছে কি নাই কিন্তু তেখেতৰ কথা এটো কিন্তু মই জানাত তেখেতক আমি ইউপিপিএল বুলি জানো আৰু দুদিনমান ছাত্ৰ সংগঠনৰ লগতো যাব দুদিনমান ইউপিপিএলৰ লগতো যাব যাই ফেলে ইটো দলৰ পৰা পইচা খুজিব সিটো দলৰ পৰা পইচা খুজিব তেখেতে মোৰ তাত 20 তাৰিখে গৈছিল 20 তাৰিখে যাই কেনে মোক কৈছিল যে আপুনি মোক 5000 টকা এটা দিয়ক তেখেতে কৈছিল বুবুলালিয়ে কৈছিল তেতিয়া মই কৈছিল কি মই 5000 টকা কি হৈছে মই ঠিকা লৈছো নেকি তোমাক তাৰ পিছত কৈছে কি নহয় মোক 5000 টকা এটা লাগিব কিন্তু মই কৈছো কি নাই মই এটা কোনো পইচা দিব নোৱাৰো আৰু সিদিনা যেদিনা আমাৰ 21 তাৰিখে মিটিং খান হৈছিল সেইদিনা খানে মোক তেখেতে বাৰক পেটে ফোন কৰিছিল কিন্তু মই তেখেতক ৰেছপন্ড দিয়া নাই এই পইচা কোটাৰ কাৰণত তাৰ পিছত এই পইচাটো নিদিয়াৰ কাৰণত এই সম্পূৰ্ণ এই লিষ্ট তেখেতৰ পেনেলিষ্টত এইখন পেনেলিষ্ট এই পেনেলিষ্টত নাম থাকা বুলি ফেলে তেখেতে যেটো এটা ভুৱা প্ৰচাৰ কৰিছে এটো সম্পূৰ্ণ ভিত্তিহীন আৰু তেখেতে কথা এটা কৈছে মই আপোনালোকক ক'ব বিচাৰো যে মহেশ্বৰ বসুমতাৰীৰ ভৱিষ্যতে কি কাম কৰিব তেখেতে ক'ত আছিল আজি এবছৰৰ মূৰতে আছিল তেখেতে আছিল কি কিবা জাগা বুলি কৈছিল এটো খুন্দুৰি খালত আছিল এবছৰৰ পৰা আহি ফেলে কেইজনমান ছাত্ৰ সংগঠনৰ লৰাৰ লগত ঘূৰি কেনে আছে আৰু মহেশ্বৰ বসুমতাৰী কি কাম কৰিছে কি কাম কৰা নাই ভৱিষ্যতে কি কাম কৰি থৈ গ'ল তেখেতে একো নাজানে তেখেতৰ ৰাইজৰ চুপতে তেখেতে ৰাইজৰ মাজতে সুধি লওক মহেশ্বৰ বসুমতাৰী কি কাম কৰিছিল ৰাইজ অফিচাৰে খান্দি দিছিল স্বয়ং আমিও খান্দি দিছিলো ৰাইজ অফিচাৰ যেতিয়া আমাৰ চৰকাৰ আছিল চৰকাৰী যুগে ৰাইজ অফিচাৰে খান্দি দিছিল তেখেতে যেটো মছজিদত নামাজ পঢ়ি আছে সেই মছজিদৰ বাউণ্ডাৰী ৱাল বনাই দিছিল কোনো মহেশ্বৰ বসুমতাৰী ছাৰে আৰু তেখেতে কৈছে যে ভৱিষ্যতে কি কাম কৰিব তেখেতে আজি যেটো এটা ইউপিপিএল দলৰ লগত ঘূৰি ফেলে 2-4টা কাম কৰি আছে তাতে কাম কৰি আছে তেখেতৰ পবিত্ৰ এমচিএল খোদক তেখেতে কি কাম কৰিছে গতিকে এইবিলাক কথা সম্পূৰ্ণ ভিত্তিহীন আৰু তেখেতৰ কোনো লেভেল নাই একো নাই গতিকে এনেকুৱা ধৰণৰ কথা ভৱিষ্যতে তেখেতক নকবলৈ আমি বিপিএফ দলৰ পৰা আমি সকিয়ানি দিছো আৰু ভৱিষ্যতে যে কয় তেখেতৰ ওপৰত আইনী ব্যৱস্থা কৰি ল'ম বুলি পেলাই আমি তেখেতক জনাই দিছো বিপিএফ দলে সম্পূৰ্ণ আমি সঁহাৰি পাইছো আৰু বিপিএফ দলৰ মোটামুটি আগন্তুক আমাৰ 30 নং গোৰেশ্বৰ সমষ্টিত মহেশ্বৰ বসুমতাৰী ছাৰে টিকেট পাব বুলি সবে আশা কৰি আছে আৰু আশা কৰিলে নিশ্চয় মহেশ্বৰ বসুমতাৰী ছাৰে টিকেট পালে আমি নিশ্চয় বৃহৎ সংখ্যা ভোটত আমি ওলাই গুচি যাম